আজি হৈছে মিলাদুন নবী। এই মিলাদুন নবী উপলক্ষে আপোনালোকে ঘৰে ঘৰে গৈ হালোৱা ৰুটি পোলাও বনাওক। আপোনালোকে সমদল উলিয়াওক ৰাস্তা ৰাস্তাই, যদিহে আপোনালোকে জাহান্নামত যাব বিচাৰিছে। চাওক দোস্ত, এনেকুৱা ধৰণৰ মিলাদুন নবীৰ ক্ষেত্ৰত আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মদিন উপলক্ষে কোনো ধৰণৰ চাহাবা, কোনো ধৰণৰ তাবেইন, কোনো ধৰণৰ তাবে তাবিনসকলৰ পৰা নজিৰ নাই যে এনেকৈ জন্মদিন পালন কৰিব, এনেকৈ মিলাদুন নবী পালন কৰিব। তেখেতসকলৰ যি মহব্বত, সেই মহব্বততকৈ আমাৰ মহব্বত ইমান বেছি হৈ গ'লনে? এনেকুৱা ধৰণৰ বিলাতী কামত আমি লিপ্ত হৈ যাব লগা হ'ল। ইয়াতকৈ আৰু দুৰ্ভোগী আমি কি হ'ব পাৰিম? য'ত দিনৰ নামত নতুনত্ব সৃষ্টি কৰিব লগা হ'ল, তো দিনৰ নামত নতুনত্ব সৃষ্টি কৰাৰ নামেই হৈছে বিদাত। তো এই বিদাত প্ৰসংগত আল্লাহৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কি কৈছে আপোনালোকে স্ক্ৰীনত চাওক। তোমালোকে দিনৰ মাজত